Hello everyone, welcome back to Urja Classes. Urja Classes লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো. So, আজি আমি ডিসকাস কৰিম আমাৰ ক্লাছত on the topic passage completion. ঠিক আছে? So, বেছি পলম নকৰো. Okay. So, topics to be covered. আজিৰ ক্লাছত that is on passage completion আমি কি topics cover কৰিম? First থাকিব about passage completion. ঠিক আছে? So, about passage completion বুলি ক'লে আমি জানিম যে passage completion মানে কি? Okay, concept to কি হিটো চাম. Next আমি চাম simple tricks to solve passage completion. তাৰ মানে কিছুমান simple tricks লৈ আহিছো হেবিলাক চাম যোনবিলাক আমি ইউজ কৰি passage completionৰ যোনবিলাক questions আহিব হেবোৰ আমি ধুনিয়াকৈ attempt কৰিব পাৰিম. ঠিক আছে? আৰু একেবাৰে শেষত বাকি গুটেইবোৰ ক্লাसेছৰ দৰে আমি কি কৰিম 25 টা MCQs আমি ডিসকাস কৰিম হে MCQs কিনে কোনবিলাক সলিউশনস হ'ব হে পার্টিকুলার সলিউশনস বিলাক আমি কিয় সিলেক্ট কৰিছো হেবোৰ চাম ওকে সো প্যাসেজ কমপ্লিশন সিম্পল ট্ৰিক্স আৰু 25 MCQs আমি আজি ক্লাছত কভাৰ কৰিম ওকে নাও মুভিং অন টু দা কনসেপ্ট অফ প্যাসেজ কমপ্লিশন মানে কি ওকে So passage completion means filling the passage okay so the passage থাকিব okay আমি কি কৰিব লাগিব হে passage to fill কৰিব লাগিব okay passage or মাঝে মাঝে গ্যাপ দিয়া থাকিব হে গ্যাপ বিলাক আমি fill up কৰিব লাগিব আৰু কথাটো হল যে কেনেকৈ আমি fill up কৰিম with the given words কেটামান words দিয়া থাকিব অপচনত আমাৰ কেটামান words থাকিব so আমি হে given words কিনি দি fill up কৰিব লাগিব passage to without changing its meaning So, যেতিয়া আমি হে প্যাসেজ টুত গ্যাপ খিনি ফিল কৰিম ওকে উইথ দ্য ওয়ার্ডস গিভেন তেতিয়া কি হ'ব হে প্যাসেজৰ মিনিং টু চেঞ্জ হ'ব না লাগিব হে কথাটো আমি মনত ৰাখিব লাগিব সো উইদাউট চেঞ্জিং ইটস মিনিং এন্ড কনটেক্সট মিনিং আৰু কনটেক্সট সেম থাকিব লাগিব ওকে সো নেক্সট আমি চাম there are certain simple tricks that have to be kept in mind যোনটো মই আপোনাক ক'লো যে অপচন নম্বৰ যোনটো 2 আছে টপিক নম্বৰ 2 আছে যে আমি কেইটামান সিম্পল ট্ৰিক্স আমি ডিসকাস কৰিম সো ইয়াতে হৈছে যে There are certain simple tricks that have to be kept in mind to answer the questions. Key questions to answer the questions in the passage completion. By using them, one can easily handle any question on the above mentioned topic. So, যোনবিলাক আমাৰ সিম্পল ট্ৰিক্স থাকিব হে সিম্পল ট্ৰিক্স কিনি আমি যেতিয়া জানি যোৱাৰ পিছত কি হ'ব যেতিয়া আমি এক্সামত বহিলে আমি যেতিয়া প্যাসেজ কমপ্লিশনৰ ওপৰত আমি কোৱেশ্চনছ বোৰ পাম ওকে সো হে সিম্পল ট্ৰিক্স বোৰ এপ্লাই কৰি আমি হে প্যাসেজ কমপ্লিশনৰ কোৱেশ্চনছ বোৰ অ্যাটেম্প্ট কৰিব পাৰিম আৰু অ্যাটেম্প্ট কৰাত আমাৰ কি হ'ব আমাৰ বহুত সহায় হ'ব বহুত ইজি হৈ যাব অলৰাইট দ্যাটস ওয়াই আমি কি কৰিম কেটামান ট্ৰিক্স আমি চাই লম ওকে সো আকৌ এবাৰ কৈছো প্যাসেজ কমপ্লিশন মানে কি এটা প্যাসেজ দিয়া থাকিব প্যাসেজটো কি হ'ব মাঝে মাঝে হয়তো গ্যাপ দি দিব ওকে গ্যাপ দি দিব মানে কি হে প্যাসেজটো থাকিব ইনকমপ্লিট এতিয়া যে হে গ্যাপখিনি দিয়া থাকিব হে গ্যাপখিনি ফিল আপ কৰিব কাৰণে আমাক কিছুমান অপচনছ দি দিব ওকে ফৰ এক্সাম্পল ফাৰ্স্ট ব্ল্যাঙ্ক এটা দিলে তাৰ কাৰণে তিনটা বা চাৰিটা অপচন দি দিলে আমি হে তিনটা বা চাৰিটা অপচনৰ পৰা correct option to select কৰি হে blank to fill up কৰিব লাগিব okay so passage completion আৰু para completion যোনটো আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো para completion এই দুটা টপিকে প্ৰায় সিমিলাৰ হয় okay para completion মানে paragraph completion passage completion মানে passage to complete কৰিব লাগে so ultimately দুটাৰ মিনিং টো একে হয় just name দুটা চেঞ্জ কৰি দিয়া হৈছে ঠিক আছে কনসেপ্টটো একেই থাকে ইয়াতে হয়তো আপোনালোকৰ fill in the blanks টাইপৰ হ'ব পাৰে যে সেন্টেন্সৰ মাজে মাজে গ্যাপ দিব পাৰে আকৌ para completionৰ হয়তো এনেকুৱা হ'ব পাৰে যে প্যাৰাগ্ৰাফটো দিয়া থাকে লাষ্টৰ পিনে হয়তো এটা দীঘলীয়াকে ব্ল্যাঙ্ক দিয়া থাকিব পাৰে হেতু আপোনালোকে এড কৰি অপচনটো সিলেক্ট কৰি কমপ্লিট কৰিব লাগে ওকে সো দ্যাট ইজ দ্য ডিফাৰেন্স আৰু তাৰ বাহিৰে বেলেগ তেনেকুৱা একো ডিফাৰেন্স নাই প্ৰায় একে ওকে সো নাও আমি সাম দ্য সিম্পল ট্ৰিক্স ওকে সো মই যোনটো ক'লো যে আমি কিছুমান ট্ৰিক জানিলে আমাৰ সহজ হ'ব ওকে হেবিলাক কোৱেশ্চন অ্যাটেম্প্ট কৰিব কাৰণে সো হেগিটা ট্ৰিক্স আমি এতিয়া চাম ওকে ফাৰ্স্ট ট্ৰিক টু কি দিয়া আছে যে ৰিড দ্য কমপ্লিট প্যাসেজ ওকে যোনটো প্যাসেজ কোৱেশ্চনত দিয়া থাকিব আমি গুটেইটো ধুনিয়াকে কমপ্লিট প্যাসেজটো পঢ়ি ল'ব লাগিব ওকে সো ফাৰ্স্ট হৈছে যে ৰিড দ্য কমপ্লিট প্যাসেজ প্ৰথমতে গুটেই প্যাসেজটো আমি পঢ়ি ল'ব লাগিব দেন and try to understand the message that is conveyed okay so then আমি কি কৰিব লাগিব to আমি understand কৰিব লাগিব কি মেসেজ দিছে okay passage টো কি কোৱা হৈছে কি মেসেজ দিব খুজিছে সেই বস্তুটো আমি বুজি ল'ব লাগিব তাৰ পিছত কি কৰিব লাগিব and complete it with your own words যোনটো আমি already para completionত কৈছিলো যে প্যাৰাগ্ৰাফটো ধুনিয়াকে পঢ়ি ল'ব লাগিব অলৰাইট পঢ়ি লোৱাৰ পিছত বুজি ল'ব লাগিব অথৰজনে কি ক'ব খুজিছে তাৰ পিছত নিজেই এটা অপশন সিলেক্ট কৰি ল'ব লাগিব যে নিজৰ মতে
আমি এটা অপশন সিলেক্ট কৰিলো যে এইটো প্যাৰাগ্ৰাফ যে দিয়া হৈছে যোনটো ব্ল্যাঙ্ক দিয়া হৈছে ইয়াতে হয়তো এনেকুৱা টাইপৰ সেন্টেন্স এটা ফিট হ'ব ওকে নিজে ভাবি ল'ব দিছে বিফোৰ লুকিং এট দ্য অপশনস কিনি আগতে চাব মানা কৰিছে আগতে পঢ়িব দিছে বুজিব দিছে কি মেসেজ হয়তো জানিব দিছে তাৰ পিছত নিজৰ মতে ফিল আপ কৰিবলৈ ট্ৰাই কৰিব দিছে অপশনস কেইটা নুচুৱাকে ওকে যে কোনটো ওয়াৰ্ড এপ্ৰোপ্ৰিয়েট হ'ব পাৰে এই পাৰ্টিকুলাৰ ব্ল্যাঙ্কটোত ওকে তাৰ পিছত কি কৈছে moreover হেকিনিটো আমি কৰিলো আমি প্যাসেজটো পঢ়িলো মিনিংটো বুজি পালো তাৰ পিছত কমপ্লিট কৰিব দিছে নিজৰ ওয়াৰ্ডস কিনি ফিট কৰি অলৰাইট নেক্সট ইছে moreover look at the options and cross check them with the paragraph okay so নিজৰ মতে ওয়াৰ্ডস আমি সিলেক্ট কৰিবৰ লিখিলো okay তাৰ পিছত আমি কি কৰিব লাগিব আমি অপশনস কিনি চাব লাগিব কি অপশনস দিয়া হৈছে আমাক okay so অপশনস কিনি চোৱাৰ পিছত কি কৰিলে look at the options এটো হল তাৰ পিছত কৈছে যে cross check them with the paragraph ঠিক আছে so junto appropriate options and lage etu ami tate fill up korilu put korar pisot ki koribo dise ako ebar cross check kori sabo dise je he particular option to je ami select korilu tate likhilu okay dilu ei bostu cross check koribo dise je hetu option select korute paragraph to logot passage to logot milise na nai hetu ebar sabo dise kitiaba enuka hob pare je hetu option eni saute correct hoisan lage kintu paragraph to logot ba passage to logo jodi ami milai পঢ়ি চাও তেতিয়া appropriate নহয় ওকে appropriate নহয় যেন লাগে হেই কাৰণে কি কৰিছে অপশন টু সিলেক্ট কৰাৰ পিছত আকৌ এবাৰ ক্ৰস চেক কৰি চাব দিছে যে হেতু appropriate হয় নে নাই মিলিছে নে নাই কনটেক্সট টু মিলিছে নে নাই ওকে নেক্সট check the meaning of the passage with the given option মই যোনটো কলো অপশন টু লগত মিনিং টু অপশনৰ মিনিং টু আৰু প্যাসেজ টু কি কব খুজিছে হেতু মিলিছে নে নাই মিনিং টু মিল আছে নে নাই হেতু চাব দিছে ক্ৰস চেক কৰি তাৰ পিছত কৈছে the option that matches with the passage meaning will be your answer so juntu option e passage or লগত মিলিব meaning to মিলিব ধুনিয়া কই মানে ৰিলেট কৰিব পাৰিব সেই পাৰ্টিকুলাৰ অপশন টোৱে কি হ'ব সেই পাৰ্টিকুলাৰ অপশন টোৱে কাৰেক্ট হ'ব নেক্সট check for continuity in the passage okay so meaning to ami salu meaning to so abso given option লগত মিলিছে না নাই salu last of the option that matches with the passage meaning will be your answer ito গম পালো next is check for continuity in the passage or this is a crucial thing while answering a question in the passage completion number check for continuity mane ki idea lo continue hoise passage should ki koa hoise okay ki idea to continue hoi aise he bostu to amak sabo dise okay keneke continue korise ki thought continue hoise eto ami janibo lagibo next koise to get a high score in passage completion eta passage completion as eta question ahibo hey particular topic to high score koribo karne ki candidates need to apply common sense and be able to analyze the author's tone so অলপমান common sense use koribo lagibo boli koise karon common sense ei karne use koribo lagibo je hey particular option to passage to logot milise na na hetu আমি জানিব কাৰণে we will have to use our common sense যে এটু যে মই কলো ওকে কোবাত যদি আপোনাৰ সিজনছৰ কথা লিখিব দিছে ওকে তাতে যদি আপুনি সিজনছৰ কথা নিলিখি কোৰ বেংকৰ কথা লিখিছে স্কুলৰ কথা লিখিছে সো এটু নিমিলিব সো we will have to use our common sense ওকে প্যাসেজ শুড কি কোৱাইছে প্যাসেজ যদি স্কুল এখনৰ কথা কোৱা হৈছে সো স্কুলৰ লগত ৰিলেটেড অপশন এটা আমি সিলেক্ট কৰিব লাগিব তেতিয়াহে প্যাসেজৰ লগত কি হ'ব লিংক থাকিব ওকে কন্টিনিউটি অফ থট টু তেতিয়াহে মিলিব অলৰাইট সেই কাৰণে কি কৈছে আমি অলপমান কমন সেন্স ইউজ কৰিব লাগিব কমন সেন্স ইউজ কৰাৰ লগতে কি বুলি কৈছে and we will have to analyze the author's tone so author e ki tone use korise positive sense ot kiba ta koise ne negative sense ot kiba kotha koise so he bostuto ami sai logo bolibo juntu niki ami already paragraph completion or class ot ami already discuss korisu so similar idea to pray 90% similar all right okay hekhot ki koise after understanding the general rules okay and tricks one must go through regular practice okay so ami passage completion mane ki janilu okay ketaman tricks u sai lolu hebur janar pisotu ki koise eblak abaru ami janilu okay tricks u janilu ami passage completion mane ki janilu kenuka type of question aibo hetu janilu heya janar pisotu ami ki koribo laibo boli koise one must go through regular practice lagibo okol jani tholei no hobo okay practice lagibo practice korile amar ki hobo idea bur aru bhalkoi ulai poribo okay ideas bilak ami besi pam okay so koise je okol jani thole নহয় আমি প্র্যাকটিস কৰিব লাগিব তেতিয়া আমাৰ কনসেপ্টস বু বেছি ক্লিয়াৰ হৈ যাব okay we will be very swift while solving the questions তাৰ পিছত কৈছে several passage completion exercises are available in books and on the internet কৈছে যে প্র্যাকটিস কৰিব কাৰণে কি আমি বহুত passage বেলেগ বেলেগ passage বেলেগ বেলেগ প্যাৰাগ্ৰাফ আমি লৈ প্র্যাকটিস কৰিব লাগিব so হেবোৰ ক'ত পাম
বহুত বুকস আছে বুকস বিলাকত পাব হয়তো বুকছত নাপালে আপোনালোকে যদি ইন্টাৰনেটতো কিবা সাৰ্চ কৰি ল'ব খুজে যে কেইটামান প্যাসেজ কমপ্লিশনৰ আমি টেক্সট উলাই ল'ব পাৰো তেনেকৈ কৰিব পাৰে সো अवेलेबल আছে বুকস হক ইন্টাৰনেট হক জৰ পৰা হক জাস্ট উলাই লৈ আপোনালোকে কি কৰিব লাগিব বহুত প্ৰেক্টিস কৰিব লাগিব তেতিয়া আপোনালোকে বহুত যোনবিলাক ডাউটস থাকিব হেবোৰো ক্লিয়াৰ হৈ যাব ওকে সো হেতু কথা ক'লে আৰু কৈছে যে that one can solve to gain effectiveness and efficiency over the topic so আমি জিমানে প্ৰেক্টিস কৰিম আমি এই পাৰ্টিকুলাৰ টপিকটো ইফেক্টিভ আৰু এফিশিয়েন্ট হৈ যাম ওকে সো ভালদৰে আমি পঢ়িব পাৰিম আমাৰ আইডিয়াটো ভাল হ'ব সো এটো কথা কৈছে সো এখিনি হৈছে সিম্পল ট্ৰিক্স টু সলভ প্যাসেজ কমপ্লিশন ওকে সো আমি গম পালো প্যাসেজ কমপ্লিশন মানে কি আমি গম পালো কিছুমান ট্ৰিক্স কি কেনেদৰে আমি এপ্ৰোচ কৰিব পাৰিম সলভ কৰিব কাৰণে ওকে সো ইমানখিনি জানাৰ পিছত আমি কি কৰিব লাগিব একেবাৰে হেকত কোৱা হৈছে যে আমি খুব প্ৰেক্টিস কৰিব লাগিব অকল জানিলেই নহব আমি প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিবৰ কাৰণে আমি বেলেগ বেলেগ বুকছৰ পৰা হেল্প ল'ব পাৰো we can also take help from the internet okay so এটো কথা কোৱা হৈছে now we will move on to 25 MCQs on passage completion so মই জেনেকে অলপ আগতে কলো যে অকল জানি থলেই নহব আমি অলপমান প্ৰেক্টিস কৰি চাব লাগিব ওকে সো প্ৰেক্টিস কৰিলেহে আমাৰ যোনবিলাক ডাউট থাকে আৰু যদি কিবা বুজি নোপোৱা বস্তু থাকে আমি জিমানে প্ৰেক্টিস কৰিম হিমানে ডাউটছবোৰ কমি কমি আহিব আৰু আমাৰ কি বাঢ়িব আমাৰ ক্লাৰিটিটো বাঢ়ি যাব এই টপিকটোৰ ওপৰত সো আমি এতিয়া আগবাঢ়িছো MCQs ৰ ওপৰত এটা MCQs খিনি যেতিয়া আমি কৰিম আপোনাক কম মই লৈছো আপোনালোকৰ কাৰণে তিনটা প্যাসেজ ওকে সো হেই তিনটা প্যাসেজত মই কি কৰিছো আপোনালোকৰ এনেকৈ দেখা পাইছে 1 দিয়া আছে 2 3 সো fill in the blanks টাইপত অলৰাইট সো এনেকুৱা টাইপত আহিব পাৰে আপোনালোকৰ ওকে এক্সামত প্যাসেজ কমপ্লিশন এনেকৈ সাপোজ এটা প্যাসেজ দিলে যেনেকৈ মই এটো দিছো ওকে নাম্বাৰ 1 দিস ইজ প্যাসেজ নাম্বাৰ 1 ওকে সো ইয়াতে কি কৰিছে এটো এটা প্যাসেজ দিছে ওকে প্যাসেজৰ মাজে মাজে দেখা পাইছে 1 2 3 4 এনেকৈ দিয়া আছে এটা কথাটো হল তাৰ মানে এই যে 1 বুলি দি পিনে এনেকৈ গ্যাপ দি আছে তাৰ মানে ইয়াতে এটা fill in the blanks আছে ওকে the blank আছে ইয়াতে blank দিছে ইয়াতে blank আছে তাৰ মানে ইয়াতে আমি কি কৰিব লাগিব words fill up কৰি যাব লাগিব ওকে words fill up কৰিলে কি হ'ব আমাৰ এই যোনটো প্যাসেজ ইনকমপ্লিট হৈ আছে কিয় ইনকমপ্লিট হৈ আছে কাৰণ ইয়াতে মাজে মাজে কিছুমান words দিয়া নাই খালি এৰি দিছে হেবিলা কি কৰিব লাগিব আমি fill up কৰিব লাগিব সো আমি fill up কৰিব লাগিব মানে কি হল এই প্যাসেজটো ইনকমপ্লিট হৈ আছে আমি fill up কৰি আমি কি কৰিম এই প্যাসেজটো complete কৰিম that's why it is known as passage completion okay so আমি গম পালো যে এখিনি এটা blank দিছে ইয়াতে blank আছে so আমি প্ৰথমতে কি কৰিব লাগিব আমি প্যাসেজটো পঢ়ি ল'ব লাগিব বুলি কৈছে ঠিক আছে so পঢ়িলে আমি কি হয় আমি আইডিয়াটো গম পাম প্যাসেজটো কিহৰ বিষয়ে কৈছে okay তাৰ পিছত আমি অপচনছ খিনি সিলেক্ট কৰিব পাৰিম যে এই প্যাসেজটোৰ লগত এই পাৰ্টিকুলাৰ জায়গাটোত কেনেকুৱা টাইপৰ ওয়াৰ্ড দিলে মিলিব অলৰাইট এটা কি কৈছে the appointment day has come and India stands dash again after long dash and struggle awake vital free and independent okay the past dash on to us still in some dash and we have to do much before we dash our pledges dash it is fateful moment for us in India for all Asia and for the world a new star dash the star of freedom in the east and a vision long cherished dash may the star never set and out hopes never be dash to India our motherland the ancient the eternal and the ever new we pay our dash homage and we bind ourselves afresh to her service tamani yate kihor kotha koa hoise apnaloke eta কথা মত পৰিছে না আপোনালোক জুন্তিয়া মই আপোনালোক প্যাৰা কমপ্লিশনৰ ক্লাছটো কৰাইছিলো মই কি কৈছিলো যেতিয়া প্যাৰাগ্ৰাফ এটা পঢ়ে keywords খিনি মাৰ্ক কৰি লব পাৰে যাতে বুজি পায় সো ইয়াৰে মেইন কিৱৰ্ড টু কি হ'ব আপুনি গম পাব ইন্ডিয়াৰ কথা কোৱা হৈছে ওকে সো appointed day কৈছে সো এটা বেসিক্যালি ইন্ডিয়াৰ কথা কৈছে আমাৰ কান্ট্ৰি ইন্ডিয়াৰ কথা কোৱা হৈছে সো কৈছে যে the appointed day has come and India stands dash again okay and India stands dash again বুলি কথা হয়তো এটা পজিশনৰ কথা কোৱা হৈছে ওকে যে India stands first second third fourth এনেকুৱা টাইপৰ হ'ব পাৰে আমি পঢ়িতে এনেকুৱা যেন পাইছো okay stands dash again after long dash and struggle okay so after long dash and struggle বুলি কথা গম পাব যে struggleৰ লগত মিলা কিবাটা word হ'ব লাগিব যে dash and struggle okay awake vital free and independent okay the past dash on to us still in some okay the past কি হ'ব পাৰে আমি তো চাব লাগিব the past dash on to us still in some dash and we have to do much before we dash our pledges okay pledges or kotha koa hoise so pledge
আমি লওঁ ওকে প্লেজেছ লোৱাৰ কথা হ'ব পাৰে সো প্লেজ আমি সদায় লওঁ ওকে উই অলৱেজ টেক প্লেজেছ এনেকুৱা টাইপৰ হ'ব ওকে আমি নিজে এটা ভাবি লৈছোঁ যে টেক প্লেজেছ হ'ব পাৰে তো তাৰ লগত ৰিলেটেড কিবা এটা ৱৰ্ড হ'ব ওকে ডেশ It is fateful moment for us in India, for all Asia and for the world. A new star dash, the star of freedom in the east and a vision long cherished. Okay, the star kotha koise a new star. Okay, so new star hoitu ulaise. Okay, new star hoitu ami find korisu enoko type hobo pare. Then a vision long cherished dash. May the star never set and out hopes never be dash. Okay, koise hope or kotha koise je may the star. Okay, juntu star kotha koise may the star never set star to jate hodai thake kitiao jate dubi na jay etu kotha koise and out hopes never be okay koise je jodi star to dubi nujo kotha koise aru hopes or kothao tenoko type ore hobo je star to jate kitiao dubi na jay hodai jiliki thakok aru hope never be tenoko type ore hobo so star to dubi na jak aru amar hope hodai thakok tenoko type or hobo meaning to all right our next to India our motherland the ancient the eternal and the ever new we pay our okay we are paying how to tribute type or hobo pare ami ki pay koru okay ami India ki pay koru ami tribute dim hoto ami respect koribo paru okay pay buli kole ami ki pay koru we always pay tribute we pay homage okay we pay respect enoko type or hobo pare we pay our dash homage buli koise okay so yalogot related hobo lebo pay our some homage so pay our aru homage logot milake ami kibata option select koribo lebo koise and dash homage and we bind ourselves afresh to her service মানে ইন্ডিয়াৰ লৈ ওকে ইন্ডিয়া আমাৰ দেশক লৈ আমি নিজৰ সাৰ্ভিস কেনেকে দিব পাৰো ওকে হাউ ক্যান উই গিভ সাৰ্ভিস টু আওয়াৰ মাদাৰল্যান্ড আওয়াৰ কান্ট্ৰি হেতু কথা কোৱা হৈছে সো আমি গম পালো আইডিয়াটো কি হয় এতিয়া আমি কি কৰিম কোন কিটা অপচন কারেক্ট হ'ব আমি এতিয়া চাম ওকে সো ফাৰ্স্টত আমি চাম blank number 1 ৰ কাৰণে কোনটো অপচন এপ্ৰোপ্ৰিয়েট হ'ব ওকে কেইটা অপচন দিয়া আছে কেনেকুৱা টাইপৰ অপচন দিছে আৰু আমি কোনটো অপচন সিলেক্ট কৰিছো নাম্বাৰ 1 ওকে নাম্বাৰ 1 ৰ কাৰণে আমি সিলেক্ট কৰিছো আমাৰ অপচন দিছিলে ফাইন্ড আউট দা এপ্ৰোপ্ৰিয়েট ওয়ার্ড ফ্ৰী হিয়াৰ ফৰৱাৰ্ড আৰু ফোৰ্থ আমি সিলেক্ট কৰিছো ফোৰ্থ আকৌবাৰ চাইলো আমি এটা কৈছে যে the appointed day has come and India stands মই যে কৈছিলো এটা পজিশনৰ কথা হ'ব হয়তো ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ আমি ফোৰ্থ অপচনটো সিলেক্ট কৰিছো ফোৰ্থ ওকে যে ইন্ডিয়া কি হয় stand করে fourth মানে কি fourth মানে this is not fourth okay etu fourth or meaning to hoise out and away from the starting point মানে আগত খুব আগত okay starting point কে বহুত আগত মানে ইন্ডিয়া বহুত আগত আছে হেতু কথা কোৱা হৈছে okay so India stands free বুলি কব না কাৰণ free is not a position here কব নোৱাৰো okay so India stands here এটো কোৱা না ইন্ডিয়া পজিটিভ কিমান আগত আছে এটো কোৱা হৈছে okay কিমান ডিফাৰেন্স আছে here forward বুলি আমি নকওঁ so fourth out and away from the starting point okay India stands fourth India aguai goi ase hetu kotha koise next to asile option number 2 dise find out the appropriate word slumber exile forward compulsion okay slumber meaning sleep okay so after long sleep okay and struggle so বহুত দেৰি মানে একো work নকৰাকে okay after being very inactive okay sleep বুলি কৈছে মানে inactive যে বহুত inactive আছিল বহুত struggle কৰাৰ পিছত এতিয়া কি হৈছে আমি sleep বুলি কিয় দিছো after long dash and struggle এতিয়া কি হৈছে এতিয়া awake হৈছে vital হৈছে free হৈছে independent হৈছে so আগতে কি আছিল it was sleeping inactive হৈ আছিল so awake বুলি দিয়াৰ লগে লগে আমি কি কৰিছো এৰ opposite to দিছো okay sleep কাৰণ আগতে sleep কৰি আছিল আগতে শুই আছিল আৰু struggleৰ মাজত আছিল এতিয়া কি হৈছে after long sleep and struggle এতিয়া জাগি উঠিছে awake vital হৈছে এটা free হৈছে আৰু এটা independent হৈছে এটো কথা কৈছে next কৈছে যে the past okay the past clings okay আমি clings শব্দটো সিলেক্ট কৰিছো কিয় কাৰণ clingৰ মিনিংটো কি hold on tightly তা মানে আমাৰ past এ এতিয়া আমাক tightly hold কৰি আছে okay past to এতিয়া আমাৰ লগত সদায় লগত আছে okay it is holding to us tightly এটো কথা কোৱা হৈছে next number 4 option to select কৰিছে measure okay measure কিয় measure মানে হল amount or degree okay কিমান measure okay কিমান amount or কিমান degree okay so measure word to select কৰিছে okay and in some measure all right the past clings
So past আমাক ধৰি ৰাখিছে on to us still in some measure মানে still to some extent still to some amount okay এতিয়াও মানে past আমাৰ লগত লাগি আছে to some amount okay আমি যে কওঁ আৰু কৈছে and we have to do much before we dash our pledges okay so 5 দিছে redeem মানে justify কৰা বা compensate কৰা so 5 option to দিছে redeem 6 option to আছে however okay 5 option to is a redeem okay justify কৰা আমি আমাৰ যোন pledge লৈছো আমি এটো redeem কৰিব লাগিব okay যোনটো আমি pledge লৈছো এই pledge আমি justify কৰিব লাগে এই pledge ৰ কথা আমি compensate কৰিব লাগে okay তাৰ পিছত pledges however okay তথাপিও কি হৈছে however it is fateful moment for us in India for all Asia and for the world a new star okay a new star কথা কৈছে a new star rises okay a new star rises 7 or 8 or say rises 9 or option 2 is a betrayed okay আমি এনে এড কৰি সাম তেতিয়া আমাৰ বুজিব সহজ হ'ব a new star rises okay a new star rises the star of freedom in the east okay so the star of freedom in the east okay star of freedom in the east eastত কি হয় sun rises in the east so star কথা কৈছে sun is also a star so east কথা কৈছে এখানে আমি কি অপশন সিলেক্ট কৰিছো rises okay এতিয়া আমি এটা কথা চাব লাগিব যে every option okay জতে নহক ফার্স্টত হক সেকেন্ডত হক এই গুটে প্যারাগ্রাফটোৰ লগত গুটে বিলাক অপশন ৰিলেটেড হয় okay so ইয়াতে যে rises to দিলু ইয়াতে কি কৈছে a new star rises the star of freedom in the east and a vision long cherished okay হেতু দিলু এতিয়া may the star never set কি ধুনিয়াকে মিলিছে আমি কৈছো new star rises এটা নতুন star rise কৰিছে okay so হে star পিছতে কেতিয়াও কি নহয় কেতিয়াও set নহয় ধুনিয়াকে মিলি গৈছে আমি রাইজৰ কথা কৈছিলো তাৰ পিছতে হে star টো কেতিয়াও set নোহোৱাৰ কথাটো কৈছে so আমি মিনিং টো যোনটো আগতে দিছিলো হেটো নেক্সট লাইনৰ লগত ধুনিয়াকৈ মিলি গৈছে so this option is correct okay so number 8 8ত কি দিয়া হৈছে option number 8 dise materializes mane hol become actual fact or happen okay materializes next to is a betrayed okay number 8 to materializes number 9 to is a betrayed আৰু একেবাৰে হেখৰ অপশনটো আমি সাম কোনটো আমি সিলেক্ট কৰিছো reverent মানে হৈছে feeling or showing deep respect okay reverent মানে feeling or showing deep respect আমি এটা অপশন কিটা পুট কৰি সাম appropriate হৈছে নে নাই okay তেনত দি দিছে reverent okay so এটা আমি অপশন কিটা পুট কৰি ললো অপশন কিটা পুট কৰি আমি সাম হেগিটা appropriate হয় না নহয় হয় বুলি আমি গম পাইছো কাৰণ এগিটা কারেক্ট হয় কিন্তু আকৌ এবাৰ আমি সাম অপশন কিটা পুট কৰাৰ পিছত ধুনিয়াকে প্যাসেজটোৰ মিনিংটো উলাই পৰিছে না নাই নে কবাত মাজতে খেলিমেলি হৈছে নেকি okay so the appointed day has come and India stands fourth okay appointed day is our India এতিয়া আগত থিয় হৈ আছে okay after long sleep and struggle okay বহুত দিনলৈ মানে sleep কৰিছিল it was sleeping it was struggling তাৰ পিছত কি হৈছে after long sleep বহুত দিন হোৱাৰ পিছত বহুত দিন struggle কৰাৰ পিছত এতিয়া finally কি হৈছে awake এতিয়া জাগি উঠিছে India is now awake এতিয়া vital হৈছে free হৈছে আৰু independent হৈছে next কৈছে the past clings on to us মানে the past is now also past to আমাৰ লগত লাগি আছে okay so the past clings on to us still in some measure এতিয়া কিবা নহয় কিবা amount or degree past to এতিয়া আমাৰ লগত লাগি আছে and we have to do much before we redeem our pledges okay so redeem কৰাৰ আগতে compensate কৰাৰ আগতে আমি তে কি কৰিব লাগিব আমি কিবা নহয় কিবা এটা we need to do much before okay আমি pledge redeem কৰাৰ আগতে আমি বহুত এতিয়াও কৰিবলগীয়া আছে আৰু কৈছে however
It is fateful moment for us in India, for all Asia and for the world. A new star rises. A new star rise hoise. Okay, he star to ki itu hoise the star of freedom in the east, and a vision long cherished. Okay, and a vision long cherished materializes. Okay, তাৰপিছত কৈছে মে দ্য ষ্টাৰ নেভাৰ ছেট, যোনটো ষ্টাৰ ৰাইজ হৈছে, এই ষ্টাৰ অফ ফ্ৰীডমটো যে ৰাইজ হৈছে, সেই ষ্টাৰটো যাতে কেতিয়াও ছেট হৈ নাযায়, কেতিয়াও ডুবি নাযায়, সেইটো কথা কৈছে। আৰু কৈছে যে নেভাৰ ছেট এণ্ড আউট হোপছ নেভাৰ, এণ্ড আৱাৰ হোপছ নেভাৰ, অ'কে, ইট ইজ আৱাৰ, অ'কে, নট আউট, ইট ইজ, এণ্ড আৱাৰ হোপছ নেভাৰ বি বিট্ৰেড, অ'কে, আমাৰ হোপছখিনি যাতে কেতিয়াও বিট্ৰে নহয়, অল ৰাইট। আৰু কৈছে টু ইণ্ডিয়া আৱাৰ মাদাৰলেণ্ড, দ্য এনচিয়েণ্ট, দ্য ইটাৰনেল এণ্ড দ্য এভাৰ নিউ, we pay our reverent, okay, respect dia moi je koisilo we pay respect, we pay homage to koise je ami eta our respect, okay, total respect am is due, we pay our reverent homage and we bind ourselves afresh to her service. So dunia ke ami meaning to gombe so india kotha koise, star of freedom er kotha koise, so ami option gita put kori, correct option gita put kori ami ebar ako cross check kori saisu je milise na nai, meaning to ulai porise nai, so ami dunia ke dekhisu je আমি মিনিং এটা পাইছো প্যাসেজটোৰ। সো আমি হেগিটা অপশন সিলেক্ট কৰিছো, অলৰাইট। এতিয়া আমি যাম সেকেন্ড প্যাসেজটোলৈ। Okay, so this is passage number 2, alright. So passage number 2 আমি কি পাম, পাঁচটা ব্ল্যাঙ্ক পাম, 11 12 13 14 and 15. so আমি এটা ব্ল্যাঙ্ক এটা ফিল আপ কৰিম। Okay, পাঁচটা ব্ল্যাঙ্ক আছে। এটা আমি এবাৰ প্যাসেজটো পঢ়ি চাম, কিহৰ কথা কোৱা হৈছে, আমি মিনিংটো চাম এতিয়া। সো প্যাসেজটো দিছে দ্য ইউনিভাৰ্সিটিজ ইন ইণ্ডিয়া, ওকে, ইণ্ডিয়া ইউনিভাৰ্সিটিজৰ কথা কোৱা হৈছে। The universities in India must learn to dash, okay, must learn to kiba hikibo lagiba amar university, India university khini kiba hikar kotha koise, ki hikar kotha koise, must learn to dash individuality, okay, variety and descent, okay, individuality, variety or descent or kiba hikar kotha koise, okay, ki hikibo lagibo ei individuality, variety or descent or kiba kora hikibo lagibo, okay, so etu dash di dise, etu ami select koribo lagibo option, okay, and descent ako dash dise a climate of tolerance, okay. Next dise descent there is even now, it your descent ase but usually of a sensational kind. The general tendency however is to produce the organization man who is dash to challenge, okay, organization man produce kora koise june niki dash dise, june dash to challenge koribo paribo the accepted pattern of social behavior and social institutions at the intellectual level, and who is, okay, yate organization manner kotha koise june challenge koribo paribo aru june anxious hoy to warm himself into the good, okay, aru koise ako dash dise of the people who count so that he may be able to own in life, okay, able to get own in life. Ite kotha to koise yate universities of India kotha koise, okay, university India universities kinie কিবা হিকা কথা কৈছে on individuality, on variety and descent, okay, তাৰ পিছত কৈছে organization manner কথা কৈছে যে organization man produce কৰিব লাগিব, alright, জুনে কি কৰিব লাগিব, জুনে challenge কৰিব পাৰে accepted pattern of social behavior, okay, and social institutions at the intellectual level, আৰু জুন কি হয় often anxious to warm himself into the good of the people who count so that he may be able to get on in life, okay, যাতে তেওঁ নিজৰ লাইফত আগবাঢ়ি যাব পাৰে, হেতু কথা কোৱা হৈছে। সো আমি এতিয়া কি কৰিব লাগিব, এপ্ৰোপ্ৰিয়েট অপশনস খিনি পুট কৰি চাব লাগিব যে মিলিছে নে নাই, অলৰাইট। সো 11 ত দিছে এনকাৰেজ, ওকে, মই অপশনস গিটা পুট কৰি এবাৰ মিলাই চাম, ওকে। 12 ৰ অপশনটো দিছে within, then 13, okay, 13 ত থাকিব afraid to, 13 ত হ'ব afraid,
cringe at the intellectual who is too often. Okay, আৰু 15 ৰ অপশনটো আমি চাম graces. Okay, smoothness and elegance. Graces মানে smoothness and elegance. Okay, এটো হবো graces. এতিয়া আমি চাও এইটা অপশন যে কারেক্ট বুলি কলো মিলিছে না নাই ওকে আমি এইটা অপশন সিলেক্ট কৰি অলৰেডি থৈ দিছো আৰু বাকি এটা অপশন আমি ইমান ডিসকাস কৰা নাই কাৰণ হেগিটা নিমিলে ওকে এটা এগিটা যে মিলে বুলি কলো ওকে দিস অপশনস আর the correct options বুলি যে কলো কারেক্ট বুলি কোৱাৰ পিছত আমি এতিয়া এগিটা বহাই আকবাৰ প্যাৰাগ্ৰাফটো পঢ়ি চাম ওকে যে এগিটা যে এপ্ৰোপ্ৰিয়েট বুলি কলো কেনেকে মিলিছে হেতু চাম এটা কৈছে the universities in India must learn to encourage okay encourage মানে উৎসাহ দিয়া okay উৎসাহ কি হক দিব লাগে বুলি কৈছে individuality variety and dissent okay within okay এটা within বুলি কলে inside okay within a climate of tolerance মানে এই ইন্ডিয়া যোনখিনি ইউনিভাৰ্সিটিজ আছে সেই ইউনিভাৰ্সিটিজ খন বিলাকে কি কৰিব লাগে বুলি কৈছে এনকাৰেজ কৰিব দিছে উৎসাহ দিব দিছে কি হক তিনটা কোৱালিটিজ হক এটা হৈছে ইন্ডিভিজুয়ালিটি এটা হৈছে ভেৰাইটি আৰু এটা হৈছে ডিসেন্ট কিন্তু সেইখিনি এনকাৰেজ কৰোতে এটা সীমাবদ্ধতা থাকিব লাগে কিহৰ সীমাবদ্ধতা যে এটা ক্লাইমেট অফ টলাৰেন্সৰ ভিতৰত এইখিনি উৎসাহ দিব দিছে এই তিনটা কোৱালিটিক যে উৎসাহ দিয়াৰ কথা কৈছে এনকাৰেজ কৰাৰ কথা কৈছে কিহৰ ভিতৰত এটা limited okay limited within a space of within a climate of tolerance jate tolerance or upor bahir gusi na jay okay eta limit ase within that limit within that climate of tolerance ekhini qualities of encourage kora kotha koise next koise dissent there is even now okay so dissent or kotha je koise je individuality variety or dissent ok encourage kora kotha koise dissent etiao ase okay dissent etiao ase কিন্তু কি usually of a sensational kind কিন্তু যোনটো dissent আছে dissent to ইটা আছে যদিও খুব sensational typeত আছে okay আৰু কৈছে the general tendency however is to produce the organization man ta মানে main tendency to universities kinir india universities kinir main tendency okay main tendency to ki যে to produce organization man as an organization man produce কৰা to এখন university india university tendency হয় আৰু কৈছে যে এই organization man কোন হয় okay হেখিনি কথা কৈছে যে organization man who is afraid okay organization man এজন যোনজন মানে afraid এজনে ভয় কৰে কি হক ভয় কৰে to challenge the accepted pattern of social behavior organization man এজন এনুকা মানুহ জুনে নেকি ভয় কৰে কি হক ভয় কৰে চ্যালেঞ্জ কৰিবলৈ যোনটো নেকি এতিয়া accepted pattern of social যোনটো social behavior accept হৈ আহি আছে okay যোনটো social institution এতিয়া চলি আছে of the intellectual hey social behavior বা social institution of challenge কৰিব জুনে ভয় কৰে তাক কোৱা হৈছে organization man বুলি alright আৰু কৈছে যে at the intellectual level and who is too often anxious okay বহুত too often বুলি কলে এটা একদম extreme level too often okay too often anxious to warm himself into the good graces of the people okay graces মানে it is taken in a positive sense graces of the people who counted graces মানে meaning to কি বুলি কৈছিলো graces or meaning to hoise smoothness and elegance okay graceful I mean she is walking very gracefully okay she is holding her image very gracefully বুলি কলে বা graces বুলি কলে hoise smoothness okay smooth আৰু elegance okay খুব ভাল খুব স্মুথ কই খুব এলিগেন্ট কই যেতিয়া থাকাৰ কথাটো কয় that is known as graces so হেতু কথা কোৱা হৈছে ইয়াতে যে hey graces the good graces of the people okay who count so that he may be able to get on in life hetu kotha koa ase next ami sam passage number 3 all right ami 15 loi salu eta ami sam passage number 3 okay so passage number 3 ki hobo ami 16 or pora 25 loi ami blank khini fill up koribo lagibo okay 16 17 18 okay okay so ekhini fill up কৰা আগতে আমি এবাৰ প্যাসেজ টু কি কৰিম আকৌ এবাৰ ইটো প্যাসেজ পঢ়িছা ইয়াতে আৰ্থৰ কথা কোৱা আছে পৃথিৱীৰ কথা কোৱা হৈছে কৈছে যে the earth is one of the known planets that circle the sun so earth পৃথিৱী এটা এনেকুৱা প্ল্যানেট হয় যোনটো প্ল্যানেট কি কৰে one of the known planets okay বহুত প্ল্যানেটস আছে সেই গুটেবোৰ প্ল্যানেটছৰ মাজত আৰ্থ এটা হয় যোনটো নি কি কৰে that circle the sun okay earth eta prithibhi eta enukwa groho okay bahut gita groho ase tar majote prithibhi eta groho june ki kore jie sunor circle kore that circle the sun okay mane circle sunor akebai purjo akebai ghure okay it circles revolves around the sun
কৈছে ইন ড্যাশ টাইমস ওকে হয়তো ইন ড্যাশ টাইমস বুলি ক'লে হয়তো আগৰ টাইমৰ কথা ক'ব পাৰে ইন প্ৰেজেন্ট টাইমস হ'ব পাৰে ইন পাষ্ট ওকে এইবিলাক কথা হ'ব পাৰে সো ইন ড্যাশ টাইমস বা এনশিয়েন্ট নিউ মডাৰ্ন তেনেকুৱা টাইপৰ হ'ব পাৰে সো ইন ড্যাশ টাইমস দ্য men who studied বুলি কোৱাৰ লগে লগে যদি studied দিছে past tense দিছে তাৰ মানে এই অপচনটোত কি হ'ব আগৰ টাইমৰ কথা কোৱা হৈছে সো আগৰ টাইমৰ লগত মিলাকে আমি কিবা এটা অপচন সিলেক্ট কৰিব লাগিব সো ইন ড্যাশ টাইমস আগৰ টাইমত কি হৈছিল যোনখিনি মানুহে ষ্টাডি কি কৰিছিল হেতু blank দি দিছে ওকে who studied the dash noticed that while certain heavenly dash okay seemed fixed in the sky it seemed fixed in the sky কথা যদি কৈছে তাৰ মানে something has to be related to the sky okay sky লগত related study কথা হ'ব পাৰে so হেখিনি কথা জানিলে যেতিয়া sky লগত related কিবা এটা টপিকৰ ওপৰত পঢ়িব তেতিয়াহে sky কথা গম পাব যেহেতু কি ইয়াতে কৈছে যে who studied the dash noticed that while certain heavenly dash seemed fixed in the sky so sky কথা কৈছে তাৰ মানে the person is also studying about what something related to the sky okay others seemed to dash about okay so মানুহৰ কথা কৈছে আগৰ মানুহখিনিৰ কথা কৈছে যে যেতিয়া তেওঁলোকে কিবা পাৰ্টিকুলাৰ টাৰ্ম পঢ়িছিল কিবা পাৰ্টিকুলাৰ সাবজেক্ট পঢ়িছিল তেওঁলোকে কিবা নোটিস কৰিছিল কি নোটিস কৰিছিল যে certain heavenly কিবা okay heavenly এটো আকৌ blank দি দিছে seemed fixed in the sky যে heavenly কিবা বস্তু আছিল যোনখিনি নেকি ফিক্স হৈ থকা যেন লাগিছিল sky okay so others seemed to যেতিয়া হে মানুহখিনি তেনেকে ভাবিছিলে তেতিয়া আকৌ বাকি যোনবোৰ মানুহ আছিল তেওঁলোকে কিবা এটা ভাবিছিলে okay something they did something so dash about তেওঁলোকে কি কৰিছিল এটো dash দি দিছে then the later they named planets or wanderers so এই বস্তুখিনি তেওঁলোকে নাম দি দিছিলে planets or wanderers বুলি all right next is a dash astronomers have discovered that the 4 planets Jupiter Saturn Uranus আকৌ dash দি দিছে Neptune are surrounded by poisonous gases and are so dash that any living thing attempting to dash on them would instantly be frozen to death. Of the 5 remaining dash, Venus most closely dash the Earth in size. So, এই প্যাসেজটো পঢ়ি আমি আইডিয়াটো গম পাইছো যে ইয়াতে প্ল্যানেটছৰ কথা কোৱা আছে ওকে প্ল্যানেটছৰ কথা কোৱা আছে ফাৰ্স্ট আৰ্থৰ কথা কৈছে সানৰ কথা কোৱা আছে বাকিবোৰ গ্ৰহৰ নামও কোৱা আছে সো আমি আইডিয়াটো গম পাই গৈছো যে this particular paragraph okay or passage talks about planets okay heavenly bodies related to sky related to atmosphere okay so হেবিলাকৰ কথা কোৱা হৈছে সো আমি এটো কথা গম পালো okay now what we will be adding the correct options খিনি আমি put কৰিম put কৰাৰ পিছত আমি আকৌ এবাৰ পঢ়ি চাম যে হেকিটা অপচন কেনেকে মিলিছে okay meaning খিনি কেনেকে এই পাৰ্টিকুলাৰ প্যাসেজৰ লগত মিলি গৈছে okay so number 16 at this ancient $70 stars, $80 bodies, okay? Stars. Here it is heavenly bodies. Others seemed to, okay? I mean 90 Samitia. This say move modern and okay move modern yet it is and okay are surrounded by poisonous gases and are so okay number 22 tami samitia 22 this cold okay cold land planets okay. cold land tapisot planets okay then ekebare hekhor 25th number blankot ami sam option to ki dise
25th দিছে resembles okay resembles মানে যোনটো একে দেখি alright something that resembles বুলি কলে দেখাত একে বুলি যে আমি কও তাক কয় so resembles okay so আমি এটা কি কৰিলো আমি কারেক্ট অপশন কিটা সিলেক্ট কৰি পুট কৰি ললো এতিয়া আমি সাম এই পার্টিকুলার অপশনস কিটা কি appropriate হয় okay first the earth is one of the known planets that circle the sun okay so পৃথিৱী এটা এনেকুৱা গ্ৰহ যোনটো আমি জানো জুনে নেকি circle কৰে around the sun হেতু গম পালো তাৰ পিছত কৈছে in ancient times okay যেহেতুকে মই কলো the man who studied বুলি দিছে আগতে পঢ়াৰ কথা কৈছেটো তাৰ মানে times বুলি কলে in dash times বুলি কলে আগৰ কথা হ'ব so in ancient times okay in past times বুলি কিয় নক আমি যদি এনেকুৱা থাকিল হয় in the dash তেতিয়া past বুলি কলো হয় okay in the past it is যেহেতুকে in dash times বুলি দিছে তেতিয়া আমি ক'ব লাগিব in ancient times okay so আমি গম পালো ancient মানে পুৰণা আগৰ দিনৰ কথা আগৰ so in ancient times the men okay men who studied the stars okay ancient times of junkhini manu hai the men who study the stars bu june porisil okay stars buli kole planets ahi jay sun ahi jay moon ahi jay so everything okay stars so june stars porisil ei stars khini pora manu ki notice korisil je while certain heavenly bodies okay heavenly bodies so hey heavenly bodies seem fixed in the sky so kichuma enuka heavenly bodies asil junkhini ki akashot fix hoi thaka jan lage okay he manukhini junkhini porisil stars khini porisil taunloke etu paisile okay heavenly bodies seemed fixed in the sky others seemed to move about koise je kisuman stars khini june stars porisil taunloke mon korise je kisuman enuka heavenly bodies ase junkhini ki sky taunloke mane move fix hoi thaka jan lage okay heavenly bodies kisuman fix hoi thaka jan lage akor tar pisot ki hoy kisuman fix hoi thaka jan lage aru kisuman ki move koi thaka jan lage okay etu kotha kase je notice while certain heavenly bodies seemed fixed in the sky others okay baki junblak heavenly bodies ase hekhini ki kora jan lage they seem to move about baki blake move koi thaka jan pai etu kotha koise so yate gutekhini stars ba planets or kothai koa hoise next koise the later they named planets or wanderers okay the later buli kole junkhini moving okay so later buli kole juntu pisor kotha to koise first ot koise je kisuman certain heavenly bodies kisuman fixed hoy thake ako koise kisuman ki hoy some seem to move about prothomote fixed kotha koise okay fixed hoy thaka bodies kisuman koise fixed heavenly bodies tar bisot ki koise kisuman fixed hoy thake kisuman ki some move about okay so some move about so eta part koise starting or koise kisuman fixed heavenly bodies ase next koise kisuman move koi thake kisuman roi thake kisuman move koi thake so tabiso koise the later is the later boli kole juntu kotha pisot koise agote prothomote ki hor kotha koise fixed heavenly bodies tabisot koise move about okay ketaman fixed ketaman moving okay later boli kole juntu pisot koise juntu kotha pisot koise ta mane etu move about kotha pisot koise so etu ki hot pore later okay ako jodi former boli kole ami gom palu hoy je agor topic tu kotha koise agor kotha tu kotha koise so etu former okay former and later etu ami gom palu so later boli kole ami gom pau je move about kotha koise ta pisot koise je modern astronomers so agote ami gom palu kisuman manu junkhini agor dina kotha koise in ancient times kisuman manu june stars porisil tar pisor eta astronomers kotha koise astronomers kotha kote modern astronomers okay kini ancient asil eta modern astronomers kini ki korise have discovered tanloke kiba discover korise ki discover korise that the four planets okay saita planet kotha koa aise Jupiter Saturn Uranus dash Neptune so dash Neptune boli kota aru alright so and Neptune are surrounded by poisonous gases and are so cold okay okay so our end delay it is end okay so end boli kyo dile karon join kori koise saita planet kotha koise tinta episode ta gap di dise ta mane obviously it will be joining word conjunction okay and Neptune are surrounded by poisonous gases and are so
cold. Okay, এই চাৰিটা যোনটা প্লেনেটৰ কথা কৈছে যে এইটা সাৰাউণ্ডেড বাই গ্যাसेছ, বহুত গ্যাছে আবৰি ধৰি আছে আৰু এইটা ইমান ঠাণ্ডা সেইকাৰণে কি হৈছে that any living thing attempting to land, okay, যি লিভিং থিং নহওক জীৱ প্ৰাণজাৰ প্ৰাণ আছে জীৱ যদি লেণ্ড কৰিব খোজে যিহেতুকে এইটো খুব ঠাণ্ডা বহুত গ্যাছে আবৰি ধৰে তেতিয়া কি হয় যোনখিনি লিভিং থিং এটাতে লেণ্ড কৰিব এটেম্প্ট কৰে okay যো ট্ৰাইজ টু লেণ্ড দেয়াৰ কি হয় and them would instantly be frozen to death. তাতে যদি কোনোবা লিভিং অৰ্গানিজম কিবা লিভিং অৰ্গানিজম যদি তাতে যাম বুলি ভাবে তাতে যাবলৈ চেষ্টা কৰে তেতিয়া কি হ'ব অটোমেটিক্যালি ফ্ৰোজেন হৈ যাব ফ্ৰিজ হৈ যাব কাৰণ এই পাৰ্টিকুলাৰ জায়গা মানে পাৰ্টিকুলাৰ জায়গা বুলি ক'লে এই চাৰিটা ওকে এই চাৰিটা যোনটা প্ল্যানেটছৰ কথা কৈছে এইটা ইমান ঠাণ্ডা ইমান গ্যাছে যদি আবৰি ধৰি আছে যে তাতে কোনোবা যাব খুজিলে লিভিং অৰ্গানিজম যাব খুজে ইমিডিয়েটলি ফ্ৰোজেন হৈ যাব হেতু কৈছে আৰু কৈছে যে would be frozen to death okay মৰি যাব ইমান ঠাণ্ডা ইমান ফ্ৰিজ হৈ যাব যে that might lead to death okay so বাসি নাথাকিবও পাৰে নেক্সট কৈছে of the 5 remaining planets okay যোনগিটা পাঁচটা remaining planets আছে Venus most closely okay যোনগিটা আৰু পাঁচটা planet বাকি থাকে সেই পাঁচটা planetor মাজত Venus নামৰ যোনটো গ্ৰহ okay Venus most closely resembles the earth in size এই গুটেবিলাক বাকি যোনবিলাক গ্ৰহ বাকি আছে সেই গুটেবিলাক গ্ৰহৰ ভিতৰত Venus নামৰ গ্ৰহটো কি হয় it closely resembles মানে একে দেখা similar okay it closely resembles what it closely resembles the earth in size মানে সাইজৰ ক্ষেত্ৰত যদি চাও Venus planet to আৰু earthৰ planet to closely resemble কৰে so size to প্ৰায় একে Venus আৰু earthৰ হেতু কথা কৈছে so আমি ধুনিয়াকে এইটো অপচন সিলেক্ট কৰিলো আৰু গম পালো যে ধুনিয়াকৈ মিলি গৈছে ওকে মিনিং টু একো হ্যাম্পাৰ কৰা নাই মিনিং টু একে আছে ধুনিয়াকৈ মিলি গৈছে গ্ৰামেটিক্যাল এৰৰজ আমি পোৱা নাই ওকে ষ্টাডিড বুলি দিউতে সেইকাৰণে আমি এনশিয়েন্ট টাইমছ দিছো ওকে মডাৰ্ন এস্ট্ৰোনমাৰ্ছৰ কথা কৈছো ওকে ডিসকভাৰ কৰিছে 4 প্ল্যানেটস ওকে ইয়াতে আমি কনজাংকশন এড কৰি দিছো কাৰণ চাৰিটা কথা কোৱাইছে তিনটা প্ল্যানেটছৰ কথা কোৱাৰ পিছত ব্ল্যাঙ্ক দিছে আকৌ এটা প্ল্যানেটৰ কথা কৈছে সো আমি গম পাইছো যে জয়েন কৰিব লাগে সো আমি এন্ড কনজাংকশন টু ইউজ কৰিছো তেনেকে আমি এপ্ৰোপ্ৰিয়েট যোনবিলাক options আমি সিলেক্ট কৰিছো আমি পুট কৰি আকৌ এবাৰ আমি পঢ়ি চাইছো যে মিনিংত কিবা হ্যাম্পাৰ হৈছে নেকি সো ধুনিয়াকৈ মিলি গৈছে একো হ্যাম্পাৰ হোৱা নাই সো with this we come to the end okay আমি MCQs খিনি ধুনিয়াকৈ ডিসকাস কৰিলো অলৰাইট সো আমি কি গম পালো যে জেনেকে প্যাৰা কমপ্লিশনে হক প্যাসেজ কমপ্লিশনে হক খুব একদম স্টার্টিংত ওকে স্টার্টিংত আমি কি কৰিব লাগিব প্যাৰাগ্ৰাফ বা প্যাসেজ ধুনিয়াকৈ পঢ়ি লৈ তাৰে মিনিং টু উলাই স্টাইল টু উলাই কি কব খুজিছে ওকে মেইন আইডিয়া টু কি হেতু চাই নিজৰ মতে অপশনস কিছুমান ভাবি কেনেকুৱা টাইপৰ অপশনস হ'ব পাৰে পুট কৰি দেন অপশনৰ মাজৰ পৰা কাৰেক্ট অপশন টু সিলেক্ট কৰি আকৌ পুট কৰি ক্ৰস চেক কৰি আমি চাব লাগিব যে সেই পাৰ্টিকুলাৰ অপশনটো কারেক্ট হয় না নহয় তাৰ কাৰণে আমি কেটামান ট্ৰিক্সও ফলো কৰিব লাগিব ওকে ধুনিয়াকৈ দি দিছো প্যাৰাগ্ৰাফ কমপ্লিশনৰ ক্লাছত যোনখিনি কৈছিলো সেইখিনি আপোনালোকে প্যাসেজ কমপ্লিশনতো এপ্লাই কৰিব পাৰে আকৌ প্যাসেজ কমপ্লিশনৰ ক্লাছত যোনবিলাক নতুন কিছুমান ট্ৰিক্স এড কৰি দিছো সেইখিনি আপোনালোকে প্যাৰাগ্ৰাফ কমপ্লিশন যেতিয়া কৰিব তাতেও এড কৰি লব পাৰে সো ধুনিয়াকৈ গুটেখিনি মিলাই এই দুটা টপিক মিলাই আপোনালোকে প্ৰ্যাকটিছ কৰিলে ধুনিয়াকৈ কৰিব পাৰিব ওকে সো that was all for today's class thank you